Hello students, মই আজি লৈ আহিছো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ হৈ যোৱা জেনেৰেল মেথছৰ কোৱেশ্চন পেপাৰ। সো ইয়াত মই এমসিকিউ খিনি সলভ কৰি গৈছো, তোমালোকে ভিডিঅ'খন সম্পূৰ্ণ চাই যাবা। Question 1, the digit in the unit place of 23 cube is, লাস্টত যদি 3 থাকে 3 কিউব কৰিলে আমাৰ কি হ'ব 27 হ'ব। আমি লাস্টত কি পালো 7 পালো। সো 3 কিউব যদি কৰো আমি 7 পাম, 7 কিউব কৰিলে আমি 3 পাম। এনেকুৱা যদি মই 12 কিউব কৰো আমি পাম 1728, 2 কিউব কৰিলে লাস্টত আমি 8 পাম। এটো যদি লাস্টত থাকে এটো কিউব কৰিলে আমি লাস্টত 2 পাম। এই বস্তুটো মনত ৰাখিবা। ইয়াৰ অপশনটো হ'ব বি, 3 কিউব কৰিলে আমি লাস্টত 7 পাম। Question 2, difference between the lowest composite number and lowest prime number. Lowest composite number to কি হয় 4 হয় আৰু lowest prime number to হয় 2। এটো ডিফারেন্স টো কিমান হ'ব 2 হ'ব। অপশন 2 হ'ব সি। Question 3, how many natural numbers are there between 89 square and 90 square? 89 square আৰু 90 square মাজত কিমান natural number আছে? সো এট ফৰ্মুলা আছে তোমালোকে গম পোৱা 2n হ'ব ফৰ্মুলাটো এটো। সো n টো কি হ'ব এটো হোল নাম্বাৰটো, এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব 178 হ'ব। অপশন 2 হ'ব ডি। Question 4, the standard form of standard form to খুজিছে। সো standard form to কি হ'ব এই পয়েন্ট আমাৰ ইয়াত আনিব লাগিব। সো পয়েন্ট কিমান পাছত আহিছে 1 2 3 4 5 6 7 হাতটা পাছত আহিছে। সো পাৱাৰটো হ'ব নেগেটিভ 10 to power -7 হ'ব। অপশন 2 হ'ব ডি। The following is a rational number. Rational number কাৰ হয় যাত আমাৰ √2 না থাকে। সো ইয়াত আমাৰ √2 থাকিব, ইয়াত থাকিব, ইয়াত থাকিব। ইয়াত তোমালোকে চাব পাৰা এটো মই এনেকা লিখিব পাৰিম 3 1 যা 9 যা 1/9 ৰ স্কয়াৰ ৰুট কিমান হ'ব 1/3 হ'ব। অপশন 2 হ'ব ডি। ইয়াত আমাৰ √2 গুচি যাব। Question 6, আমাৰ x আৰু y মান ওলাব লাগিব। সো x ৰ মান কিমান হ'ব এটো 3 7 যা আমাৰ 21 হ'ব। সো x ৰ মান হৈ গ'ল 21 আৰু 21 লগত 4 মাল্টিপ্লাই কৰিলে কিমান হ'ব এটো হ'ব আমাৰ 84। 21 লগত 4 মাল্টিপ্লাই কৰিলে আমাৰ 84 হ'ব। y ৰ মানটো হ'ব 84। সো x ৰ মান 21, y ৰ মান 84। অপশন বি টু হ'ব। Question 7, which of the following is a non-terminating repeating decimal? Non-terminating কেতিয়া হয় যদি তলত আমাৰ 3 আৰু 7 থাকি যায় তে non-terminating হয়। ইয়াত 625 আমাৰ 5 ৰ পাৱাৰ 4 হ'ব। 80 আমাৰ 2 আৰু 5 পাৱাৰ কিবা হ'ব এটো মই 2 কিউব লিখিব পাৰিম। বাট 455 আমাৰ তলত 3 থাকি যাব, কি থাকাৰ কাৰণে আমাৰ এটো non-terminating হ'ব। অপশন সি টু হ'ব। Question 8, আমাৰ লসাগু ওলাব লাগিব, এলচিএম ওলাব লাগিব। সো এলচিএম ওলাবলৈ কাৰণে আমি হাইয়েস্ট পাৱাৰটো চাম। যেনেকৈ ইয়াত পি স্কয়াৰ আছে, ইয়াত পি কিউব আছে। পি ৰ হাইয়েস্ট পাৱাৰটো কি আছে 3 আছে। কিউ ইয়াতো আছে, ইয়াতো আছে। সো কিউ হাইয়েস্ট পাৱাৰটো আছে 3। সো অপশনটো হ'ব এটো পি কিউব কিউ কিউব। অপশনটো হ'ব বি। Question 9, কমন কোৱেশ্চন তোমালোকে জানা আমাৰ ইকুৱেলিটস ডিভিজন লেমা কি হয় a = bq + r where 0 <= r <= b হ'ব। এটো মনত ৰাখিবা, এটো কমন কোৱেশ্চন। অপশন 2 হ'ব বি। Question 10, the product of the zeros of x square minus 3. ইয়াৰ product of zeros to কি হ'ব the ফৰ্মুলাটো কি আছে c/a আছে। product of zeros c ৰ মানটো কিমান আমাৰ -3, a ৰ ভ্যালু কিমান 1। অপশন 2 হ'ব -3। অপশন 2 হ'ব বি। If alpha, beta and gamma are zeros of the cubic polynomial, then ইয়াৰ আমাৰ product of zeros কৰিছে এই polynomial আমাৰ product of zeros কৰিছে। সো ইয়াৰ ফৰ্মুলাটো হ'ব -d/a। অপশন 2 হ'ব সি। Question 12, if 1 0 of the quadratic polynomial, ইয়াৰ আমাৰ এই polynomial মানে বাহুপদ আমাৰ এটা 0 দি আছে 2। সো মই কি কৰিম আমি x ৰ প্লেছত এই 2 ভ্যালুটো বহাই দিম, আমাৰ q মানটো ওলাই যাব। সো x প্লেছত মই 2 বহাই দিম = 0 to 4k, এটো ইয়াত পালো 5k, 6 to এফালে গলে -6 হ'ব। সো k ৰ ভ্যালু হ'ব -6/5। অপশন 2 হ'ব বি। Question 13, কি কৈছে which of the following is not a graph of a quadratic polynomial? সো quadratic polynomial গ্ৰাফটো আমাৰ এনেকা হ'ব পাৰে নহলে এনেকা হ'ব পাৰে, ইউ শেপত হ'ব পাৰে নহলে উল্টা ইউ হ'ব পাৰে। সো ইয়াত আমি কি দেখিছো
এইটো আমাৰ কোৱাড্ৰেটিক পলিনমিয়েল গ্ৰাফ হ'ব, এইটো হ'ব, এইটো হ'ব। বাট ইয়াত আমাৰ কোৱাড্ৰেটিক পলিনমিয়েল গ্ৰাফ নহয়, বিকজ আমাৰ তিনিটা জিৰ'ছ আছে, এটা দুটা তিনিটা জিৰ'ছ আমাৰ এইটো কিউবিক পলিনমিয়েল গ্ৰাফ হ'ব এইটো আমাৰ। চ' এইকাৰণে অপশ্যন ডিটো হ'ব। Question 14 number match the following দিয়া আছে linear polynomial কি হয় যাৰ x highest power 1 থাকে এটা আমাৰ linear polynomial বুলি কয় এটো 1 হ'ব quadratic polynomial আমাৰ x highest power 2 থাকিব এটো quadratic polynomial C1A2 option B2 হ'ব Question 15 which of the following is a polynomial so কোনটো আমাৰ polynomial নহয় তলত x থাকিলে root ভিতৰত x থাকিলে আৰু x power fraction থাকিলে আমাৰ polynomial নহয় সো কোনটো আমাৰ polynomial হ'ব ইয়াত তোমালোকে চাব পাৰা এফে root x minus root x cancel হৈ আছে সো আমাৰ অপচন ডি হ'ব এটো আমাৰ polynomial হ'ব